বন্ধুসকল ভিডিঅ'টো ভালকৈ মন কৰক। এই ড্ৰাইভাৰজনক আপুনি 10ৰ ভিতৰত কিমান দিব পাৰিব চাওক। কিমান এটা সাহসত এই পাইপকেইডালৰ ওপৰত নিজৰ কথা নাভাবি ড্ৰাইভাৰজনে কেনেকৈ গাড়ীখন পাৰ কৰিব চেষ্টা কৰিছে। আচলতে সাধাৰণ ড্ৰাইভাৰে এনেকুৱা চেষ্টা নকৰে যে পাইপকেইডালৰ ওপৰেদি পাৰ কৰিবৰ কাৰণে। এইটো এটা বহুত ৰিস্কৰ কাম হয়। তথাপিতো ড্ৰাইভাৰজনে বহুত চেষ্টা কৰি অলপ ভয় নকৰাকৈ যেন কেনেকৈ পাৰ কৰি নিছে চাওক। অলপমান গল্টি হ'লেই মানুহজনৰ হয়তো বিপদ আহিব পাৰে, কিন্তু নিজৰ কথা নাভাবি গাড়ীখন কেনেকৈ পাৰ কৰিছে। আপুনি মই পাৰিম জানো? কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব, সকলোৱে শ্বেয়াৰ কৰি দিব। জনক সঁচাকৈ মোৰ ফালৰ পৰা মই বহুত চেলুট দিছোঁ, কিন্তু বহুত সাহস কৰি কিনি তেওঁ গাড়ীখন পাৰ কৰিছে। এই পাইপকেইডালৰ ওপৰত আমি সাধাৰণতে এনেকৈ সাহস নহ'ব পাৰ কৰিবৰ কাৰণে। আপোনাৰো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু ড্ৰাইভাৰজনক কিমান নম্বৰ দিব, আপুনি 10ৰ ভিতৰত কিমান দিব কমেণ্ট কৰি জনাব। ড্ৰাইভাৰ হ'লে এনেকুৱা হ'ব লাগে, ইমান সাহসত গাড়ীখন লৈ গৈছে একো ভয় নকৰাকৈ চাওক। সাধাৰণ ড্ৰাইভাৰ কিন্তু এনেকৈ কাম কৰিব নোৱাৰে। এইটো বহুত ট্ৰেইনাৰ ড্ৰাইভাৰ হয়, সেইকাৰণে তেওঁ আগত নিয়া অভ্যাস আছে। সেইকাৰণে তেওঁ সাহস কৰি কিন্তু আৰামকৈ গাড়ীখন লৈ গৈছে চাওক। ধুনীয়াকৈ পাৰ হৈ গৈছে গাড়ীখন, দেখিছে? কোনো অসুবিধা নোহোৱাকৈ গাড়ীখন পাৰ হৈ গৈছে।